সকলৰ পৰা লয় 500 লয় কেতিয়াবা 600 লয় কোন চাই দোকান ডাঙৰ হলে অলপ পইচা বেছি লাগে ডাঙৰ দোকান সৰু হলে 200 লয় 100 লয় বহাইটো দিব লাগে কিমান দিব লাগে 300 না 200 দিব পাৰ 800 লয় সুযোগ পালে সৌন্দৰ্য বৰ্ধনৰ কথা কৈছিলে হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ লগতে সুৰ মিলাই কথা কৈছিলে মন্ত্ৰী অশোক সিংঘালেও যেহেতু গুৱাহাটী মহানগৰখন সৌন্দৰ্য কৰি তুলিবলৈ বা সৌন্দৰ্য হৈ আছে সেই কথা ব্যক্ত কৰিছিল আৰু সেই দায়িত্বটো আছিলে মন্ত্ৰী অশোক সিংঘাল কিন্তু এই কথাষাৰ এতিয়া বৰ্তমান ব্যৰ্থ হৈ পৰিছে কাৰণ গুৱাহাটীৰ আপোনালোকে যদি চাবলৈ যায় গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই হওক সকলোৱে কিন্তু কৈছিলে যে গুৱাহাটীখন চাফ চিকুণ কৰি ৰাখিব লাগে গুৱাহাটীখন ধুনীয়াকৈ ৰাখিব লাগে সেই কথা এতিয়া ব্যৰ্থ হৈ পৰিছে কাৰণ মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ বেলতলা বজাৰত আপোনালোকে যদি চাবলৈ যায় গুৱাহাটী মহানগৰীৰ সাতগাঁও গণেশগুৰি বা বেলতলা বজাৰে কি নহওক বেলতলা বজাৰতো কিন্তু সেই একেটাই পৰিৱেশ এক ধৰণৰ কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ গুৱাহাটী মহানগৰীৰ এই যে ব্যস্ততা বজাৰ বুলি ক'ব লাগিব কাৰণ এই ব্যস্ততা বজাৰ বেলতলা বজাৰত সপ্তাহত দুদিনকৈ বজাৰ বহে হাট বজাৰ বহে সেই হাট বজাৰত দুদিনকৈ বহাৰ দুদিনেই কিন্তু একেটা দোকানৰ পৰা জনৈক ব্যক্তিসকলে এক ধৰণৰ গুণ্ডাৰাজ চলাই আছে কাৰণ একাংশ যি জনৈক ব্যক্তিগৰাকী আছে সেই ব্যক্তিসকলে কিন্তু একেখন দোকানৰ পৰা 500 পৰা 600 টকাকৈ তেওঁলোকে গুণ্ডা টেক্স লয় আচলতে এই যে গুণ্ডা টেক্স লয় সেই কথা অৱগত আছেনে নাই মন্ত্ৰী সিংঘাল ডাঙৰীয়া কাৰণ তেখেতে কৈছিলে যে বজাৰ বহাত আমি বজাৰ বহিব দিয়া নাই তেওঁলোকে বাৰম্বাৰ বহে আমি বাৰম্বাৰ তেওঁলোকক উচ্ছেদ কৰোঁ সেই কথা কিন্তু এতিয়া ব্যৰ্থ হৈছে কাৰণ কথাটো ক'বলৈ গ'লে ক'ব লাগিব যে তেহঁতে আচলতে মিছা কথা কৈছে কাৰণ এই যে বেলতলা বজাৰটো আছে এই বেলতলা বজাৰত কিন্তু আমি যেতিয়াই প্ৰত্যক্ষ কৰোঁ তেতিয়াই এই বেলতলা বজাৰখনৰ মাজমজিয়াৰ যি ৰাস্তাৰ কাষতে যিসমূহ ঠাই আছে সেই ঠাইখনত কিন্তু এক ধৰণৰ ব্যস্ততা হৈ পৰে কাৰণ যান জঁটৰো সমস্যা হয় তেওঁলোকে কিন্তু বজাৰত মাছ বজাৰতে কিন্তু যি মাজৰ বজাৰ আছে সেই মাছ বজাৰতে কিন্তু মাছৰ কি চব্জি কি সকলো ধৰণৰ বজাৰ ইয়াতে বহি এক ধৰণৰ কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰে যিটো সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ লগতে সিংঘল ডাঙৰীয়াও কিন্তু কৈছিলে যে কদৰ্যময় পৰিৱেশ কৰিব নালাগে বা বজাৰ যিসমূহ বজাৰ আছে সেই বজাৰসমূহত কিন্তু এনেদৰে তেওঁলোকৰ যিসমূহ ঠাই সেইখিনি ঠাই বজাৰত কিন্তু তেওঁলোকে বজাৰ বহাব নোৱাৰে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কথা নিমাত বা তেওঁলোকৰ কথা নামানি কিন্তু এইসমূহ বজাৰৰ ব্যৱসায়ীসকলে হাট বজাৰৰ ব্যৱসায়ীসকলে ইয়াতে বহাই গৈছে আচলতে তেওঁলোকৰো ভুল নহয় কাৰণ যিসমূহ জনৈক ব্যক্তি একাংশ জনৈক ব্যক্তিগৰাকীয়ে যে দিনত একেটা সপ্তাহত বৃহস্পতিবাৰ আৰু ৰবিবাৰে এই দুটা দিনতে কিন্তু তেওঁলোকে একোখনকৈ দোকানত 500 পৰা 600 টকাকৈ তেওঁলোকে গুণ্ডা টেক্স লয় লগতে ইয়াতে যিহেতু এই বেলতলা বজাৰত আপোনালোকে যদি চায় হাজাৰতকৈ অধিক দোকান ইয়াতে আছে আৰু প্ৰতিখন দোকানৰ পৰা যদি তেওঁলোকে 500 পৰা 600 টকা গুণ্ডা টেক্স লয় তেনেহ'লে তেওঁলোকে কিমান গুণ্ডা টেক্স লৈছে বা কিমান তেখেতে ইয়াতে দালালি চলাইছে আৰু এটা কথা স্পষ্ট কৰিব লাগিব যে এই যে বেলতলা বজাৰত যি তেওঁলোকৰ পৰা 500 পৰা 1000 টকাকৈ যে লয় সেই দোকান কেইজনৰ পৰাও কিন্তু কোনো ধৰণৰ তেওঁলোকে সুবিধা প্ৰদান কৰা নাই কাৰণ তেওঁলোকে ইয়াতে বাথৰুমৰ ব্যৱস্থা কৰি দিয়া নাই বা যিসমূহ তেওঁলোকে বেয়া কদৰ্যময় যি বয়বস্তু সেই বয়বস্তু পেলোৱাৰ ব্যৱস্থা কৰি দিয়া নাই সেইসমূহ ব্যৱস্থা নিদিয়াৰ ফলত কিন্তু তেওঁলোকে 500 পৰা 600 টকাকৈ লৈছে সেয়ে আমি ক'ব বিচাৰিছোঁ এই যে বেলতলা বজাৰ আমি আপোনালোকক দেখুৱাইছোঁ হাজাৰৰ পৰা 500,000তকৈ অধিক ইয়াতে বজাৰ আছে সেই বজাৰসমূহৰ পৰা একোখনকৈ দোকানত জনক ব্যক্তিসকলে 500 পৰা 600 টকাকৈ গুণ্ডা টেক্স লয় আচলতে কোনে এওঁলোকক নাকি লগাব বা কোনে এওঁলোকৰ কথা কেৰেপ কৰা নাই বা কোনে যি মন্ত্ৰী সিংঘল ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক তেওঁলোকে এই কথাষাৰ কিয় কাণ দিয়া নাই বা তেওঁলোকে ইয়াতে কিয় নিমাত হৈ আছে সেয়া এতিয়া বৰ্তমান এক ধৰণৰ কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে কাৰণ ইয়াতে বাৰম্বাৰ এনেদৰে আমি প্ৰচাৰ চলাই আছোঁ যে এই বৰ্তমান যি বজাৰ কেইখন আছে সেই বজাৰ কেইখনক কিয় তেওঁলোকে ইয়াতে বহাই ৰাখিছে সেয়া এটা ডাঙৰ প্ৰশ্ন আহি পৰিছে আৰু পৰৱৰ্তী সময়ত দেখুৱাম বা আপোনালোকক জনাম যে ইয়াতে কোনে গুণ্ডা টেক্স লৈ আছে বা কোন ইয়াতে জড়িত আছে বা ইয়াতে তেওঁলোকো জড়িত আছে নেকি মন্ত্ৰী সিংঘল ডাঙৰীয়াৰ লগতে আমাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতে জড়িত হৈ আছে নেকি নতুবা কিয় নিমাত হৈ আছে তেওঁলোকে একাংশ এই যি বজাৰসমূহত যি গুণ্ডাৰাজ চলি আছে সেইখিনি কিয় তেওঁলোকে নিমাত হৈ বহি আছে এইটো ডাঙৰ প্ৰশ্ন উত্থাপিত হৈ পৰিছে
নাই এইটো আছে ক'ৰবাত মহিলাবিলাকৰতো বহুত অসুবিধা হয় মহিলাবিলাকৰ অসুবিধা বাথৰুম নাই তেনেহ'লে পইচা লৈ কিনে কি সুবিধা কৰি দিলে পইচা লৈ কি সুবিধা কৰিছে বাজাৰটো ডাকত লয় ডাকত পৰা লয় তাকে নহয় 200 তুমি যে ক'লা 200-300 লয় কিবা এটাতো ব্যৱস্থা কৰি দিছে ন আমাৰ পৰা সদায় নলয় বাজাৰ দিনাখন লয় 2 সপ্তাহত লয় আৰু সপ্তাহত দুটা বাজাৰ হয় দুটা সকলোৰে পৰা লয়নে সকলোৰে পৰা লয় এতিয়া ধৰা মাছৰ বজাৰবিলাকৰ অকণমান বেছিকৈ লয় মাছৰ বজাৰ এটা গম নাপায় তোমালোকৰ পৰা মানে 200-300 যেনেকৈ পাৰে ডাঙৰ হ'লে অলপ বেছি লয় সৰু হ'লে 100 লয় 150 লয় আছিলে যে লিজত যে লৈছে তেওঁলোকে সপ্তাহত 2টা বাৰকৈ পইচা লয় ন কিমানকৈ লয় 500 লয় কেতিয়াবা 600 লয় মানে দোকান চাই চিটি লয় নেকি মানে সৰু দোকান হ'লে কমকৈ ডাঙৰ আৰু বেছি পইচা লয় এনে তুমি কিমান বছৰৰ পৰা ইয়াতে দোকান কৰি আছা মই আইছো মোটামুটি 4-5 বছৰ তেতিয়াৰ পৰা দিয়ে আছা কেতিয়াবা ৰেণ্টত নিগেলে জেএমচিয়ে ল'লে আগত 200-300 দিব লাগে যেতিয়া ডাক হয় তেতিয়া আৰু বেছি দিব লাগে আচ্ছা এনে বাথৰুম চাথৰুমৰ ব্যৱস্থা কৰি দিছেনে নাই তেনেহ'লে ক'ত কি কৰা বাথৰুম ক'ত যোৱা জিএমচিত তুমি 500 টকা দিয়া যে তাৰ বাবদে আপোনালোকে কিবা সুবিধা কৰি দিছেনে নাই এনেকুৱাতো কোনো সুবিধা নাই মানে বহাৰ বাবদে আপোনালোকে 500 দিয়া বাজাৰৰ পাব মানে 2টা বাৰত তুমি 1000কে দিব লাগে 1000-1200কে হয় লাইট সেট বিলাক ফ্ৰী নেকি নাই লাইটৰ পৰা বেলেগ ওই লাইটৰ আকৌ এক্সট্ৰা হেতু কিমানকে দিয়া নিজৰ ঘৰৰ পৰা লৈ ফেলাকে কিনি সোলাৰ লাইট নমস্কাৰ মই কমলিকা কাশ্যপ প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰে স্যাটেলাইট চেনেল হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই এটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক ভাল ভাল কাম কৰি যাওক আৰু সৎপথত কাম কৰি যাওক হেতু ধন্যবাদ দিব বিচাৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি